পৰী আৰু জ্ঞান বহুত গভীৰ আছিল। সিহঁতৰ ভালপোৱা। পৰী এগৰাকী বেশ্যা আৰু জ্ঞান ভদ্ৰ ঘৰৰ সন্তান। কথাটো অসম্ভৱ যেন লাগিলেও সত্য। জ্ঞানৰ ঘৰ ধেমাজি, পৰী গুৱাহাটী। পৰী মাক দেউতাকৰ সৰুতে মৃত্যু হ'ল। সম্বন্ধীয় খুৰাকেইজনৰ ঘৰতেই ডাঙৰ হ'ল। কলেজ গ'ল, BA পাছ কৰিলে। কলেজৰে এজনৰ লগত স্থাপন হ'ল গভীৰ ভালপোৱা আৰু এদিন পলাই গ'ল তাৰ লগত। কিন্তু পৰীৰ জীৱনত সুখ নাছিল। যাক ইমান ভাল পাইছিল, সি কেইটামান টকাৰ বাবে তাইক বেশ্যালয়ত এৰি গ'ল। আৰু সকলো হেৰুৱাই পৰীয়ে প্ৰতিবাদ নকৰি বোবাৰ দৰে সকলো সহি গ'ল। কোনো নাই এতিয়া তাইৰ। ওৰে ৰাতি বিনা প্ৰতিবাদে নিজৰ দেহ দি গ'ল আৰু বলি হ'ল অনেকজনৰ কামনাৰ। কিন্তু অলপ দিনৰ পাছতেই তাইৰ জীৱনত আহিল জ্ঞান। ফেচবুকত তাইৰ কিছুমান অশ্লীল ফটো দিছিল। ওপৰত এটা দাম 1000 টকা। তাৰ পিছত তাইলৈ মেছেজৰ সীমা নাই। বিভিন্নজনৰ বিভিন্ন মেছেজ। সকলোৱে বিচাৰে তাইৰ দেহাটো। ভদ্ৰতাৰ মুখা পিন্ধা অলেখ মুখা খোল খালে। কিন্তু জ্ঞান নামৰ এজনৰ এটা গালি ভৰা মেছেজে লাজ নালাগে তোমাৰ? ঘৰত মা দেউতা নাই, কিয় এইবোৰ কৰা? কি নিলাজ তুমি? আজি ছোৱালী কাইলৈ বোৱাৰী হবা। কি মুখ দেখুৱাবা সন্তানক? ছোৱালীৰ নামত কলংক। পৰী, ঐ ল'ৰা আহ, যদি আহিবি, চিঞৰি নাথাক। আৰু শুন, মোৰ কোনো নাই। আহ, তোৰ সন্তানৰ মা হ'বলৈ দে। এইবোৰ কৰিব কোনো নাই কাৰণেই। আন কাম একো নাই। পৰী, দিবি নেকি কাম তই? লাভ নাই তোমাক কৈ। এয়াই প্ৰথম আৰম্ভণি। তাৰ পিছত সি তাইক সদায় মেছেজ কৰিবলৈ ল'লে আৰু তাইও ফটোবোৰ ডিলিট কৰিলে। ঐ ছোৱালী, চোৱাচোন এতিয়াহে ধুনীয়া লাগিছে। আৰু নিদিবা পৰী, ইয়াত নিদিলে কি হ'ব? নিজৰ দেহাটো মোৰ নহয়। যাৰ মন যায় তাৰেই হয়। মাথো পইচা লাগে। মই তোমাক তাৰ পৰা মুক্ত কৰিব বিচাৰোঁ। পৰী, পাগল হৈছ? মোৰ ঘৰ সপোন সকলো এই বেশ্যালয়টোৱে। তাই তাক সকলো কথাই ক'লে। আৰু তাইৰ সপোনো আছে, আশা আছে। কিন্তু সেইবোৰ সকলো শেষ হৈ গ'ল। তাইৰো তাক ভাল লাগিব লৈছিল। তাই জানে ভালপোৱাবোৰ তাইৰ কাৰণে নহয়। ঐ ছোৱালী, কথা এটা কওঁ। পৰী, ক না, আহিবি নেকি? যাম। পৰী, সঁচা কনা, কেতিয়া আহিবি? তোৰ পৰা পইচা নালাগে। মোৰ লগত যে ইমান ভালকে কথা পাত, নহ'লেতো গোটেই মেছেজ অকল কেতিয়া ক'ত যাব লাগে সেইবোৰেই। ভাল বেয়া খোৱা বোৱা খবৰ লোৱা মানুহ নায়েই। আহ না সোনকালে। ঠিকনা দে। পৰীয়ে ভবা নাছিল সি আহিব। কিন্তু দুদিনৰ পাছতে সি গুৱাহাটী পালেহি। পৰীয়ে তাক দেখি আচৰিত হ'ল। সপোন নে দিঠক ধৰিবই পৰা নাই। সি তাইক ক'লে যে সোনকালে তাৰ লগত এফালে যাব লাগে। তাইও অলপ ৰ'বকৈ ওলাই আহিল। ৰঙা শাৰীৰ, গুলপীয়া ব্লাউজ, সৰগৰ যেন কোনোবা অপেশ্বৰী তাই। সৌন্দৰ্যৰ কোনো বৰ্ণনা নাই তাইৰ। দুয়োটা এখন পাৰ্কতে বহিল। পৰী, ল'ৰা সঁচাকে আহিলি? তই আহিবি বুলি ভবাই নাছিলোঁ। তোমাৰ বাবে আহিলোঁ। ঐ ছোৱালী, চকু দুটা বন্ধ কৰ। পৰী, কিয়? কি কৰ ইয়াতে? কৰা না পৰী। অ'কে। জ্ঞানে এটা আঙুঠি আৰু এখন শাৰী তাইৰ ফালে আগবঢ়াই দিলে। দুয়ো ঘৰত আহিল। সি ঘৰত সকলো কথাই ক'লে। কিন্তু তাৰ ঘৰত দেউতাকে তাক সোমাবই নিদিলে। বাহিৰ কৰি দিলে ঘৰৰ পৰা। তাৰ দেউতাক এজন সন্মানীয় পুলিচ অফিচাৰ। সিহঁতে কি কৰিব কি ভাবি পোৱাই নাছিল। ধেমাজি ষ্টেচনত বহি পৰিল দুয়োটা। পৰী, মই কৈছিলোঁ ন তোমাক, মোক তোমাৰ ঘৰতে নহয়, কোনেও গ্ৰহণ নকৰে। তোমাক মই গ্ৰহণ কৰিছোঁ। আনৰ কথা বাদ দিয়া। মই খুৱাম তোমাক। জানানে, তোমাক লৈ মোৰ বহুত সপোন আছে। তোমাৰ কিমান আছেনো? কথাবোৰ কৈ থাকোঁতেই ঘূৰি চাই দেখে পৰী নাই। পৰী কলৈ গ'ল? ট্ৰেইন আহিছে, বাৰে বাৰে উকি মাৰিছে। বুকুখন কঁপি গ'ল তাৰ। পৰী, তাৰমানে তাই? সি দৌৰি গ'ল। পৰী ট্ৰেইনৰ আগত। সকলোৱে চিঞৰি আছে, মৰিব এতিয়া সেইজনী পৰী। পৰী, পৰী আঁতৰি আহা। তাই কাৰো কথাই নুশুনে। জ্ঞানে একো নাভাবি দৌৰ দিলে তাইৰ ফালে। ট্ৰেইন পাবৰে হ'ল। জ্ঞানে পৰীক টানি লৈ গ'ল এফালে। কথমপি প্ৰাণ বাচিল দুয়োটাৰে। এটা চৰ দিলে তাইক। পৰী, ঐ মোক মৰিব দে। কিয় বচালি? মোৰ বাবে কিয় তই কষ্ট ভুগিব লৈছ? মোক মাৰি পেলোৱা প্ৰথমে, তাৰ পিছত তুমি মৰিবা। মই নোৱাৰোঁ পাগলী, তুমি নহ'লে। তুমি মোৰ বাবে থাকিব লাগিব। কোৱা, ভাল পোৱানে মোক? পৰী, ঐ পাগল, তোক নকওঁ মই ভাল পাওঁ বুলি। কিন্তু তই জানো বুজি নাপাওঁ মোৰ মনৰ কথা। মোৰ ভয় লাগে
তোৰ ইমান মৰমে মোক শেষ কৰি দিয়ে বুলি নিথৰ হৈ চাই ৰওঁ তোক আৰু তোৰ চকুজুৰিৰ পৰা আঁতৰি আহিবই নোৱাৰোঁ আৰু নকৰোঁ দে এনেকুৱা ক এতিয়া কি কৰিবি আৰু শুন না মোক তই বুলিয়েই কবিচোন তোকচোন মই তয়ে কওঁ তই তুমি নকবি হ'ব ব'লা কিবা এটা খাই লওঁ পৰি ব'ল কনা হ'ব ব'ল পৰি কি খাবি ভাত খা কালিৰ পৰা একো খোৱাই নাই তই বহ মই অৰ্ডাৰ দি আহোঁ সি অৰ্ডাৰ দিব গ'ল কিন্তু তাৰ হাতত পইচাই নাছিল সকলো শেষ হৈ গৈছিল 70 টকা আছিল সেইটোৱে তাইৰ বাবে ভাত অৰ্ডাৰ দিলে আৰু তাইৰ ওচৰত বহিল পৰিয়ে দেখিছিল তাৰ হাতত পইচাই নাছিল তাই মনে মনে চাই আছিল অলপ পিছতে ভাত দি গ'লহি পৰি ভাত তোৰ নাই যে মোৰ ভোক লগা নাই তই খা পৰি নাখাওঁ তই খালেহে খাম মোৰ ভোক নাই লগাও পৰি ৰ মই আৰু ভাত দিব কৈ আহোঁ তই খাব লাগিব ঐ শুন না মোৰ পইচা চব শেষ হৈ গ'ল সেইকাৰণে পৰি সেইকাৰণে কি হা মই খাব লাগে নাখাওঁ মই মোৰ কাৰণে আৰু কি কৰিবি অ' তই পৰিয়ে সৰু ছোৱালীৰ দৰে কান্দি দিলে ঐ নাকান্দিবিচোন চাওঁ ল মই খুৱাই দিওঁ পৰি ল তই খাই ল তাৰ পিছত মই খাম পৰিয়ে তাক খুৱাই দিলে আৰু সি তাইক খুৱাই দিলে সেই একেখন কাঁহীতে খোৱা এগৰা ভাতৰ সোৱাদ বহুত এতিয়া ক'ত যাব পৰি ঐ এটা কাম কৰোঁ ব'লা গুৱাহাটী যাওঁ তাতে ভাড়াঘৰ এটা ল'ম আৰু মই কাম কৰিম তুমিও কৰিবা ধুনীয়াকৈ থাকিম ন তাইক ৰাস্তাৰ কাষতে বহাই সি দৌৰ দিলে পানী আনিবলৈ হঠাৎ বিপৰীত ফালৰ পৰা অহা এখন দ্ৰুতবেগী বাইকৰ খুন্দাত এটা চিঞৰ মাৰি পৰি সি ছিটিকি পৰিল বহুত দূৰত সকলো দৌৰি আহিল কিন্তু পৰি তাই সকলো দেখি উঠিবলৈ সাহসী নহ'ল চুচৰি তাৰ কাষ পালে কোনেও কিন্তু তাইক সহায় নকৰিলে পৰি ঐ তোৰ কি হ'ল ঐ উঠ না প্লিজ উঠ তই পৰি তুমি ভাঙি নপৰিবা মই আকৌ আহিম আৰু একো নকলে সি মাথো এইষাৰ ক'বলৈ যেন ৰৈ আছিল গুচি গ'ল সি পৰি ঐ মোক এৰি নাযাবি অ' তই মই বেশ্যা আছিলোঁ অ' বেশ্যা মই মোৰ বাবে তই নিজকে শেষ কিয় কৰিলি ঐ কিয় মাৰি নগলি তই মোক কিয় জীয়াই আছোঁ ঐ জ্ঞান তই ঘূৰি আহিবই লাগিব মোৰ বাবে নহয় মোৰ গৰ্ভত থকা আমাৰ সন্তানৰ বাবে তই মোক এৰি যাব নোৱাৰ মোক আকৌ সেই অন্ধকাৰৰ মাজত এৰি দিব নোৱাৰা কি ক'ম মই তোমাৰ সন্তানক জ্ঞানহীন হৈ পৰিল তাই এম্বুলেঞ্চ এখনত কোনোবা এজনে মেডিকেলত থৈ আহিল সাৰ পাই তাই চিঞৰিলে জ্ঞান কিন্তু সি নাই আৰু তাইৰ সন্তানটো ইফালে সিফালে চালে মোৰ কি হ'ল আৰু মোৰ সন্তান ডক্তৰ ক্ষমা কৰিব আপোনাৰ সন্তানটি আমি বচাবই নোৱাৰিলোঁ পৰি ক'ত আছে সি স্বজ্ঞান হেৰুৱাই পেলালে তাই বগা কাপোৰৰ টোপোলা এটা আনি তাই হাতত তুলি দিলে কাপোৰখন আঁতৰাই দেখে এটা মৰম লগা ল'ৰা জ্ঞানৰ দৰেই পৰি শুন চোৱাচোন তোমাৰ লগত মই কথা পাতিবই পোৱা নাই সিহঁতে কৈছে তুমি বোলে নাই ঐ শুন তুমি মোক এৰি নাযাবা দেই শুন দেউতা আহিব নহয় শুন ঐ শুন তুমি টোপনি গৈছা ন শুন শুৱা শুন মই গীত এটা গাম দেই আমাৰে মইনা শুবই তাই গীত গাই গ'ল কিন্তু ল'ৰাটো আৰু সাৰ নাপালে ডক্তৰ আহিছিল কিন্তু তাই আৰু কাৰো কথাই নুশুনিলে দৌৰ দিলে মৃত সন্তানটো বুকুত সাৱটি আৰু সকলো হেৰুৱাই পাগলী নাম পালে তাই জাবৰৰ দমবোৰ তাই আপোন হৈ পৰিল আৰু এবছৰৰ পাছত সেই পাগলীজনী মা হ'ল কিন্তু দেউতাক কোন জানিব বিচাৰি নেকি ভদ্ৰতাৰ মুখা পিন্ধা কিছুমান ভদ্ৰ লোকৰ কামনাৰ বলি হৈছিল তাই ধৰ্ষণৰ বলি হোৱা পাগলীজনীৰ মা হ'ল সন্তানটো আচলতে ভদ্ৰতাৰ মুখা পিন্ধা ভদ্ৰলোকসকলৰ কিন্তু সকলোৰে দৃষ্টিভংগী তাইৰ প্ৰতি ঘৃণনীয় হৈ দেখা গ'ল এয়াই নিষ্ঠুৰ বাস্তৱ আজিও জাবৰৰ মাজত সপোন দেখি জ্ঞান আহিব কথা পাতে অকলশৰে তাৰ লগত সকলো সপোন পলকতে শেষ হৈ গ'ল ভুল কাৰ আছিল নাজানো মই কপালৰ নে তাই সেই নামটোৰ বেশ্যা বন্ধু বান্ধৱীসকল কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ